আজিলৈকে মই নাজমা মোৰ অন্য এটা বিদ্যালয় আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, আমি ভালে আছোঁ, কুশলে আছোঁ। আজি কৰিলোঁ ঈদৰ বজাৰ আৰু ঈদত কি বজাৰ কৰিছোঁ আপোনালোকে চবে চাব, নহ'লে মিছ কৰিব। ফাৰ্ষ্ট মই বজাৰ কৰিছোঁ, আনে কৰে কাপোৰৰ শ্বপিং, মই কৰিছোঁ 5টা ল'ৰা ছোৱালীৰ কাৰণে 4 পেকেট, এপেকেট দুপেকেট নহয় 4 পেকেট। এয়াই হৈছে জীৱন। তাৰপিছত এইটো হৈছে বাচন ধোৱা চাবোন, এয়াই মোৰ হৈছে ঈদৰ শ্বপিং। তাৰপিছত কৰিলোঁ এইটো হৈছে চানা, খাই ভাল পায়নে জনাব। এয়া হৈছে কিটচেনৰে চাহ খোৱা ইম্পৰ্টেণ্ট বস্তু গাখীৰ। তাৰপিছত এয়া ছোৱালীৰ বডি ৱাছ, এয়াই হৈছে ঈদৰ শ্বপিং। তাৰপিছত এয়া হৈছে চচ, ইফালে পাস্তাৰ লগতো চচ লাগিবই, চব ভেৰাইটিজবোৰ লাগে আৰু, গতিকে সেয়াই আৰু বজাৰ কি ক'ব। তাৰপিছত এয়া হৈছে ফেচ ৱাছ, তাৰপৰা এইটো হৈছে ফেচ ৱাছ নহয়, এইটো স্ক্ৰাব। অঁ এইটো স্ক্ৰাব, নামো নাজানো দেই, মই আগৰ দিনৰ মানুহটো, গতিকে আৰু ভুল দুখ নধৰিব আৰু। তাৰপিছত এয়া হৈছে কণী, এয়া বাৰু কোনোবাই ঈদৰ বজাৰ কৰেনে? তাৰপৰা এখন ল'লোঁ মই। তাৰপিছত এয়া হৈছে বিস্কিট, এয়া বিস্কিট আনিছোঁ ফেমিলি পেক। এয়া হৈছে ঈদৰ শ্বপিং। তো মোৰ শ্বপিংখিনি কেনেকুৱা হৈছে আপোনালোকে জনাব, নাহাঁহিব কিন্তু দেই। এয়া হৈছে গোলাপ জল, মোৰ ছোৱালী ধুনীয়াই বাৰু, কিন্তু আৰু ধুনীয়া হ'বলৈ মন। আৰু এইটো আনিছে চুলিত বোলে লগাই চিৰাম, তো তাই চুলিখিনি বেয়া, ভাল হ'বৰ কাৰণে আনিছে, মাকৰ বেলা একো নাই। লাষ্ট থাকিল মোৰখিনি দেখাওঁ, এইটো পুৰণা দিনৰ মানুহ ভিকো লগাওঁ, তো ভিকো কোনোবাই লগায়নে বাৰু মোক কমেণ্টত জনাব। আৰু লাষ্ট মোৰ থাকিল এটা বেগ, দাম হৈছে মাত্ৰ 200 টকা। এইখিনিয়ে বাৰু মোৰ ঈদৰ বজাৰ। আপোনালোকৰ বজাৰখিনি কেনেকুৱা লাগিছে মোক জনাব আৰু কমেণ্ট কৰিব। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।